বাসীলৈ তথা ভাৰতবাসীলৈ গহপুৰবাসীলৈ নৱবৰ্ষৰ আন্তৰিক হিয়া ভৰা মৰম তথা শুভেচ্ছা জ্ঞাপন কৰি পেলাই আমি আজি ব্লগটো আৰম্ভ কৰিব ওলাইছোঁ। আজি এটা বহুত আমাৰ বহুত ভাল লগা দিন তথা বেয়া লগাও দিন বুলি ক'ব লাগিব, কিয়নো চাওক আজিৰ দিনটোত বছৰটোত আমি কি কৰিছোঁ বা কেনেধৰণে আমি বছৰটোক আমি বিদায় জনাইছোঁ, এইটো এটা গুৰুত্বপূৰ্ণ এটা কথা আহি পৰে দেই। কিয় কথাটো আহে, কিয়নো চাওক আমি বছৰটোক আমি কিন্তু বহুত ভালকৈ আদৰি ল'ব লাগিব। এটা কথা ক'বই লাগিব, বছৰটোক ভালকৈ আদৰি ল'ব লাগিব। তাৰ আগতে বছৰটোক কেনেকৈ বিদায় দিম, আমি বছৰটোক কেনেকৈ বিদায় দিম, বছৰটো কেনেকুৱা গৈছে, আমাৰ মানুহৰ লগত কেনেকুৱা আমি বাৰ্তালাপ কৰিছোঁ বা কেনেকুৱাকৈ আমি মানুহৰ লগত ব্যৱহাৰ আচৰণ কৰিছোঁ, আমি এটা মাইণ্ডত আনি ল'ব লাগিব। কিন্তু আমি চাওক বছৰটো বুলিব গ'লে যে পাৰ্টি খাম কিবা কৰি মানি ল'ব লাগিব, কিয়নো এতিয়া চাওক আমি ভালকৈ যোৱা বছৰ কিন্তু আমি ডিচেম্বৰ মাহটো আমি পালন কৰিব পৰা নাই, কিয়নো ক'ভিড প্ৰট'কলৰ কাৰণে আমি ভালকৈ ডিচেম্বৰ মাহটো পালন কৰিব পৰা নাই। এই বছৰটো যেতিয়া আমি ভালকৈ পালন কৰিছোঁ, এইটো আমাৰ বহুত সৌভাগ্য বুলি আমি মানিছোঁ। কিয়নো এতিয়া চাওক মই পলিটিক্স বা ৰাজনীতিৰ ফালে আমি ক'ব নাযাওঁ, কিয়নো চাওক আমাৰ ভাৰত চৰকাৰে এটা আইন জাৰি কৰিছে কি যিহেতু এতিয়া ক'ভিড প্ৰতিকূল আকৌ বাঢ়ি আছে, ক্ৰমান্বয়ে বাঢ়ি আছে, সেই ক'ভিড প্ৰট'কলটো মানি চলিব লাগে। কিয়নো চাওক আমি যেতিয়া নৱবৰ্ষটোক আমি আদৰি ল'ম, তেতিয়া আমি মানুহৰ লগত ভাল এটা বাৰ্তালাপ কৰিম আৰু ভালদৰে ব্যৱহাৰ কৰিম, সেইটো বুলি নহয়, কিন্তু মানুহ বুলিলেই জীৱনটোত কিবা এটা কৰিব লাগে দেই। মানুহ বুলিলে জীৱনটোত কিবা এটা কৰিব লাগে। মানুহে খাই শুৱে, মানুহে কৰে, যিকোনো কাম কৰে, কিন্তু মানুহে নিজৰ লাইফটোক তেনেকৈ ষ্টাডি কৰি পেলাই লাইফটোক বনাম, তেনেকুৱা কিন্তু মানুহৰ ধাৰণা কমেই থাকে। কিন্তু আমি যেতিয়া নতুন বছৰটোক আমি আদৰি ল'ম, তেতিয়া আমি এটা সংকল্প ল'ব লাগিব যে বন্ধুসকল, এই বছৰটো যাতে আমি ধুনীয়াকৈ আমি যেতিয়া আগুৱাই লৈ যাব পাৰোঁ, আমি যেতিয়া কিবা এটা কৰিব পাৰোঁ, সমাজৰ কাৰণে কিবা এটা কৰিব পাৰোঁ, আৰু সমাজৰ বাবে যাতে আমি নিস্বাৰ্থে সমাজৰ বাবে যাতে আমি কাম কৰি যাব পাৰোঁ। আৰু সেইবাবে আজি গহপুৰৰ মাছমজিয়াৰ পৰা আকৌ এবাৰ আগন্তুক নৱবৰ্ষ তথা ভোগালী বিহুৰ আন্তৰিক হিয়া ভৰা মৰম তথা শুভেচ্ছাৰে মই জ্ঞাপন কৰিলোঁ। আৰু আপোনালোকে এই বছৰটোক ভালে ভালে আদৰি লওক, ভালকৈ আদৰি লওক, আৰু সুন্দৰময় জীৱন হওক আপোনালোকৰ, আৰু সপোনবিলাক পূৰণ হওক। আৰু এটাই কথা ক'ব বিচাৰিছোঁ, শেষত যাতে গহপুৰ শ্বহীদ নগৰীখন অত্যন্ত ধুনীয়া হ'ব গৈ আছে, আৰু আপোনালোকৰ আশীৰ্বাদত আমাৰ দাদা এজন আছে 𝓗𝓐𝓟𝓟𝓨 তেওঁ অতি সোনকালে বিলম্ব নোহোৱাকৈ অতি সোনকালে তেওঁৰ এটা সুবাৰ্তা আপোনালোকৰ যি মৰম ভাল পোৱা আদৰ্শ চেনেল কি কৈছে, বহুত ভাল লাগিছে। আৰু মোকো তেনেকৈ দি থৈ যাওক, যাতে আপোনালোকৰ আশীৰ্বাদত যাতে ময়ো 1K অতি সোনকালে যাতে কৰিব পাৰোঁ। আৰু এই বুলি মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। বাই বাই গাইজ, টাটা, লাভ ইউ।